নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পলাশ আৰু তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 9 অসমীয়া কিতাপৰ 8 নম্বৰ পাঠ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ যিমান পাঠভিত্তিক প্ৰশ্ন আছে সকলো প্ৰশ্নৰ উত্তৰৰ সম্পৰ্কে আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে তোমালোকে যদি ক্লাছ 9ত পঢ়ি আছা তেনেহ'লে আজিৰ এইটো ভিডিঅ' শেষলৈকে মনোযোগ সহ চাই থাকিবা। আজিৰ এইটো ভিডিঅ'ত তোমালোকে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ সকলো প্ৰশ্নৰ উত্তৰ পাই যাবা উইথ এক্সপ্লেনেশ্যন। আৰু আমাক এই প্ৰশ্ন উত্তৰখিনি প্ৰস্তুত কৰি দিছে ক্লাছ 9ত পঢ়ি থকা লখিমপুৰ জিলাৰ নিলোৎপল হাজৰিকাই। গতিকে নিলোৎপল হাজৰিকালৈ মই মোৰ ভিডিঅ'ৰ পৰাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 1 নম্বৰ প্ৰশ্নটো মন কৰা, চমু উত্তৰ দিয়া। ক, উৰা বাতৰি মানে কি? উত্তৰত লিখিবা, যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞতাৰ বাবে বা মানুহক উত্তেজিত কৰি তুলিবৰ কাৰণেই উদ্দেশ্য কৰি প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছুমান লোকে সেই বাতৰিকে সত্য বুলি বিশ্বাস কৰে আৰু সেয়াই হৈছে উৰা বাতৰি। তাৰমানে যিবিলাক বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, যিবিলাক বাতৰি সত্য নে অসত্য সেইটো কথা কোনো নেজানে, নতুবা যিবিলাক বাতৰি নেকি কিছুমান উত্তেজিত মানুহে নতুবা কিছুমান অজ্ঞানী মানুহে মানুহক উত্তেজিত কৰিবৰ কাৰণে প্ৰচাৰ কৰে, ঠিক তেনেকুৱা ধৰণৰ বাতৰিবিলাকক কি বুলি কোৱা হয়? তেনেকুৱা ধৰণৰ বাতৰিবিলাকক উৰা বাতৰি বুলি কোৱা হয়। নেক্সট প্ৰশ্ন মন কৰা, কুসংস্কাৰ বুলিলে কি বুজা? প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা খুব বেছি। উত্তৰত লিখিবা, যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰাগত এখন সমাজৰ পৰিপন্থী সমাজৰ অগ্ৰগতিৰ পথত ৰোধক হৈ থিয় দিয়ে তাকেই কুসংস্কাৰ বোলা হয়। মানে যিবিলাক নীতি নিয়ম নতুবা সমাজত প্ৰচলিত যিবিলাক পৰম্পৰা সমাজৰ যি ব্যৱস্থা সেই সকলোবিলাকৰ ডেভেলপমেণ্টত যিবিলাকে নেকি বাধা প্ৰদান কৰে, যিবিলাক নেকি যিবিলাক কাম নাইকিয়া নীতি নিয়ম। এতিয়া তোমালোকে মন কৰিবা, আমাৰ সমাজত এনেকুৱা কিছুমান নীতি নিয়ম আছে যিবিলাকৰ নেকি কোনো অৰ্থই নাই, আৰু সেই নীতি নিয়মসমূহে আমাৰ ভৱিষ্যতটোক নতুবা আমাৰ জীৱনটোক উন্নতি কৰাত নতুবা আমাৰ সমাজখনক আগুৱাই নিয়াত কোনো ধৰণৰ অৰিহণা নোযোগায়। আৰু ইয়াত কুসংস্কাৰ বুলি কোৱাৰ লগে লগে মানে যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰাগত এখন সুস্থ সমাজৰ পৰিপন্থী হয়, মানে সমাজৰ যি ডেভেলপমেণ্ট সমাজৰ যি অগ্ৰগতি তাত ৰোধক হৈ থিয় দিয়ে তাকে কি বুলি কোৱা হয়? তাকেই কুসংস্কাৰ বুলি কোৱা হয়। আই থিংক তোমালোকে বুজি পাইছা। নেক্সট মন কৰা, অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ কোনে কৈছিল? উত্তৰত লিখিবা, এই কথাষাৰ দত্ত সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল। নেক্সট প্ৰশ্ন, কোনখন সন্ধিৰ পাছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? এই প্ৰশ্নটো তোমালোকে জনা খুবেই প্ৰয়োজন আৰু নিতান্তই প্ৰয়োজন হয়, কাৰণ তোমালোকে ছ'চিয়েল ছায়েন্সতো এই প্ৰশ্নটো পাবা, হিষ্ট্ৰীত পাবা একচুৱেলি। উত্তৰত লিখিবা, 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। নেক্সট প্ৰশ্ন, অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈছিল? উত্তৰত লিখিবা, অসমলৈ আহি শদিয়াত মিছনেৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল। আৰু তোমালোকে যদি অসম বুৰঞ্জী পঢ়া তেতিয়া এইবিলাক কথা আৰু বেছি ভালদৰে বুজি পাবা মানে। গতিকে পৰাপক্ষত অসম বুৰঞ্জী পঢ়িবা। 2 নম্বৰ প্ৰশ্ন মন কৰা, অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে? লিখা। আনচাৰটো হৈছে, যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। বিজ্ঞানে যিবোৰ বিশ্বাসক ধাৰণাক নতুবা ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই হৈছে অন্ধবিশ্বাস। অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম মমতা শিক্ষা মানৱতা আদি মূল্যসমূহক আঘাত কৰি মানৱ সমাজ এখনক কলুষিত কৰে, জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজক অশান্ত আৰু অস্থিৰ কৰি তোলে। তোমালোকে যদি গাঁৱত বসবাস কৰা তেনেহ'লে দেখিবা গাঁৱত বিভিন্ন ধৰণৰ অন্ধবিশ্বাস আছে, আৰু সেই অন্ধবিশ্বাসসমূহে আমাৰ সমাজখনৰ যি অগ্ৰগতি সমাজখনৰ যি ডেভেলপমেণ্ট সেই ডেভেলপমেণ্টত অন্ধবিশ্বাসসমূহে হেঙাৰ হৈ থিয় দিয়ে। তোমালোকে যদি গাঁৱত থাকা তেনেহ'লে ধনগুলৈ নামৰ এটা কথা নিশ্চয় শুনিবা। কি হয় আচলতে খৰালি কালত কি হয়, যিবিলাক জাবৰ জোঁথৰ দম থাকে সেই জাবৰ জোঁথৰ দমবিলাকৰ পৰা মানে জুই উৎপন্ন হয়, আৰু সেইবিলাকক মানে গাঁৱলীয়া মানুহবিলাকে ধনগুলৈ বুলি কয়।
আৰু সিয়াত মানে এনেকুৱা ধৰণে ভাবে যে কি ধনগুলৈত মানে তলত ধন পুতি থৈ দিয়া থাকে নতুবা তাত প্ৰেতাত্মা থাকে তেনেকুৱা ধৰণে ভাবে গতিকে এইবিলাক কথা তোমালোকে তেনেকুৱা ধৰণে বিবেচনা কৰিবা তোমালোকে ভালদৰে পাৰিবা আৰু তোমালোকে যদি তেনেকুৱা ধৰণে উদাহৰণসহ লিখিব পাৰা উদাহৰণ দি যদি লিখিব পাৰা তেনেহ'লে তোমালোকে নম্বৰটো অধিক পাবা উইথ তোমালোকৰ এইবিলাক কনচেপ্ট ক্লিয়াৰ হ'ব তোমালোকক অকল নম্বৰটো পাবৰ কাৰণে তোমালোকক এইবিলাক প্ৰশ্ন দিয়া নাই তোমালোকে কি বুজি পালা তোমালোকে লেসনটোৰ সাৰমৰ্ম কি বুজিলা নতুবা সেই লেসনটোৰ পৰা তোমালোকে নিজৰ জীৱনত এপ্লাই কৰিব পৰা কি কথা শিকিলা হেতুহে আচলতে আমাক পৰীক্ষা কৰে বুজিছা 3 নম্বৰৰ প্ৰশ্ন কি কাৰণত কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয় পইণ্ট ৱাইজ কৰি লিখিবা যে অন্ধবিশ্বাসৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হোৱাৰ কাৰণসমূহ হ'ল তাৰপিছত এনেকৈ 1 2 3 4 লিখিবা কত লিখিবা জ্ঞানৰ অভাৱৰ বাবেই মানুহ কুসংস্কাৰ অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হয় খত লিখিবা মানুহৰ নেতিবাচক দৃষ্টিভংগীৰ বাবে আৰু ভোগ সৰ্বস্ব অধ্যয়ন বিমুখ চৰিত্ৰৰ বাবেও অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয় 3 নম্বৰটো লিখিবা নেতৃত্বতাত স্থানীয় লোকে স্বাৰ্থ সিদ্ধিৰ কাৰণে সমাজৰ ক্ষতি সাধন কৰিবলৈ কুণ্ঠাবোধ নকৰাৰ ফলতো এছাম লোকে বিভিন্ন অন্ধবিশ্বাস কুসংস্কাৰ দ্বাৰা প্ৰভাৱিত হয় তাৰপিছত লিখিবা সহজে সকলো পোৱাৰ মনোবৃত্তিৰ বাবে মানুহ অন্ধবিশ্বাসী হয় কষ্ট কৰাতকৈ কম আয়াসতে মানুহক সকলো লাগে ইত্যাদি কাৰণ তাৰ মানে এতিয়া তোমালোকক মই অলপ এক্সপ্লেইন কৰি দিছো আনসাৰটো 1 নম্বৰ মন কৰা জ্ঞানৰ ভাৱৰ বাবে মানুহ কুসংস্কাৰ তথা অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হয় সো মানুহৰ মনত যদি মানুহৰ মাজত যদি জ্ঞান থাকিলে হয় ন মানুহৰ মাজত যদি নলেজ থাকিলে হয় তেনেহলে মানুহে কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ ফালে গতি নকৰিলে হয় আজি যদি তুমি বুজি পোৱা যে ধনগুলৈ কিয় সৃষ্টি হয় ধনগুলৈ কিয় সৃষ্টি হয় এই কনসেপ্টটো যদি বুজি পোৱা তেতিয়া তোমালোকে তোমালোকৰ ককা আইতা নতুবা গাঁৱৰ যিসকল মানুহে এটো বিশ্বাস কৰে যে কি ধনগুলৈ ভূত পেটৰ দ্বাৰা সৃষ্টি হয় আমুক তামুক এনেকৈ বিশ্বাস কৰে তেওঁলোকক তোমালোকে শিকাব পাৰিবা নহয় জানো আৰু তোমালোকক যেহেতু মই এজন টিচাৰ মানে মই নিজে পঢ়ি আছো মই নিজে যি বুজি পাইছো তোমালোকক তেনেকুৱা ধৰণে বুজাইছো মোক বহুতে কমেন্ট কৰি কয় স্যাৰ আমি কেনেকুৱা ধৰণে লাইফত আগবাঢ়িব পাৰিম আমি কেনেকৈ কনসেপ্টবিলাক কেনেকৈ কথাবিলাক শিকিব পাৰিম সো তাৰ মূল মন্ত্ৰবিলাক সেইবিলাকে তোমালোকে নিজৰ লাইফত নিজৰ প্ৰেক্টিকেল লাইফত নিজৰ ব্যৱহাৰিক জীৱনত কথাবিলাক এপ্লাই কৰা বস্তুবিলাক এপ্লাই কৰা দেখিবা তাত তোমালোকে এটা ভাল ৰিজাল্ট পাবা ওকে সো সেইকাৰণে জ্ঞানৰ অভাৱৰ বাবে মানুহে কুসংস্কাৰ তথা অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হয় 1 নম্বৰ পইণ্ট লিখিব পাৰিবা 2 নম্বৰ হৈছে মানুহৰ নেতিবাচক দৃষ্টিভংগীৰ বাবে আৰু ভোগ সৰ্বস্ব অধ্যয়ন বিমুখ চৰিত্ৰৰ বাবেও অন্ধবিশ্বাস তথা কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয় মানুহৰ নেতিবাচক দৃষ্টিভংগী মানে আমাৰ সমাজৰ বেছি সংখ্যক মানুহে যিকোনো এটা কথা নতুবা যিকোনো এটা ঘটনা পজিটিভ ভাবে কাহানি ওলাব নিবিচাৰে তেওঁলোকে সদায় নেগেটিভ ওয়েটোহে চিনি পায় গতিকে সমাজৰ হে যিসা মানুহ ন যি নেকি প্ৰত্যেকটো কথা প্ৰত্যেকটো কনসেপ্ট এটা ঋণাত্মক দিশলৈ লৈ যায় নেতিবাচক দৃষ্টিভংগী লৈ যায় সো তেওঁলোকৰ নিচিনা কিছুমান মানুহৰ কাৰণে কি হৈছে আমাৰ সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰ আদিৰ দ্বাৰা আমাৰ সমাজখন প্ৰভাৱিত হৈছে 3 নম্বৰ লিখিবা যে নেতৃত্বতাত স্থানীয় লোকে স্বাৰ্থ সিদ্ধিৰ কাৰণে সমাজৰ ক্ষতি সাধন কৰিবলৈ কুণ্ঠাবোধ নকৰাৰ ফলতো এছাম লোকে বিভিন্ন অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা প্ৰভাৱিত হয় তাৰ মানে তোমালোকে মন কৰিবা ইলেকশ্যনৰ টাইমত হওক লাগে নতুবা গাঁৱত যিসকল নেকি লিডাৰ থাকে বেছি মানে আজিকালি এটো বাৰু অলপমান কমিছে কিন্তু তোমালোকে এখাৰ কথাও লিখিব পাৰিবা যে ইলেকশ্যনৰ টাইমতে হওক লাগে নতুবা গাঁৱত যিবিলাক লিডাৰ মানুহ থাকে তেওঁলোকলৈ মন কৰিবা তেওঁলোকে নেতৃত্ব দিয়াৰ চলেৰে বহুত অন্ধবিশ্বাস বহুত কুসংস্কাৰ মানুহৰ মাজত বিয়পাই থাকে বুজি পালা হেয়া লাগে ধৰ্মৰ দিশৰ পৰাই হওক লাগে নতুবা হেয়া কিবা সমাজৰ সোসাইটিখনৰ বেলেগ কিবা দিশতে হওক লাগে নহয় জানো গতিকে এইখিনি কথা তোমালোকে লিখিব পাৰা যে নেতৃত্বতাত স্থানীয় লোকে স্বাৰ্থ সিদ্ধিৰ কাৰণেও সমাজৰ ক্ষতি কৰিবলৈ কুণ্ঠাবোধ নকৰাৰ ফলতো এছাম লোকে বিভিন্ন অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা প্ৰভাৱিত হৈ আছে 4 নম্বৰ প্ৰশ্ন মন কৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি প্ৰশ্নটোৰ উত্তৰ লিখিবা অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ সমাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজন ঘাইকৈ বিদ্যালয়ৰ পাঠ্যপুথিত এই বিষয়টো অন্তৰ্ভুক্ত কৰি ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা আনিব পাৰিলে সমাজতো সজাগতা আনি এইবোৰ নিয়ন্ত্ৰণ কৰিব পাৰিব মই হেতু কাৰণে তোমালোকক কৈছো যে এনেকুৱা ধৰণৰ যিবিলাক লেসন এই লেসনবিলাক তোমালোকক এটো কাৰণেই দিছে কাৰণ তোমালোকে এতিয়া সৰু হৈ আছা তোমালোকে ক্লাস 9ত পঢ়ি আছা এতিয়া তোমালোকে যদি
জীৱনৰ এই সময়ছোৱাতে যদি এইবিলাক জ্ঞান অৰ্জন কৰিব পাৰা তেতিয়া আহিবলগীয়া জীৱনটো তোমালোকৰ ভাল হ'ব। তোমালোকে যদি আজি অন্ধবিশ্বাস নতুবা কুসংস্কাৰৰ বিষয়ে বুজি পোৱা তেনেহ'লে তোমালোকে নিজৰ ঘৰৰ ককা আইতা নতুবা নিজৰ তোমালোকে যি পৰিৱেশত বসবাস কৰা সেই পৰিৱেশৰ ওচৰে পাঁজৰে যিসকল তোমালোকৰ ৰিলেটিভ মানুহ আছে তেওঁলোকে যদি কাহানি বা কিবা অন্ধবিশ্বাসৰ কথা কয় তেতিয়াতো তোমালোকে তেওঁলোকক বাধা দিব পাৰিবা, নহয় জানো? গতিকে এই প্ৰশ্নবিলাকৰ উত্তৰ পৰাপক্ষত এনেকুৱা ধৰণে কৰিবলৈ মন কৰিবা, কাৰণ এনেকুৱা ধৰণে যদি কৰা ন তেতিয়া তোমালোকে নম্বৰ বেছিকৈ পাবা, লগতে প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকৰ অট'মেটিকলি ক্লিয়াৰ হৈ যাব, তোমালোকৰ আকৌ মুখস্থ কৰিবৰ কাৰণে প্ৰয়োজন নাই। অ'কে, ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰ প্ৰশ্নটো মন কৰা। ডাইনী সোপা ধৰা এইবোৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি কি বুলি ভাবা? প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা খুব বেছি, কিন্তু এই প্ৰশ্নটো তোমালোকে সেইকাৰণে ভালদৰে মনোযোগ সহ চাবা। উত্তৰ লিখিবা, ডাইনী বা সোপা ধৰাৰ এইবোৰ অন্ধবিশ্বাস সুযোগ গ্ৰহণ কৰি এচাম স্বাৰ্থপৰ মানুহে হত্যাৰ দৰে অসাময়িক আৰু অমানৱীয় কাৰ্য সমাধা কৰি আহিছে। সাধাৰণতে দেখা গৈছে সম্পত্তিৰ লোভত বা ওচৰ চুবুৰীয়া কাৰোবাৰ যদি উন্নতি হয় তেন্তে তাৰ প্ৰতি ঈৰ্ষান্বিত হৈ সেই বিশেষ মানুহ ঘৰৰ কাৰোবাক ডাইনী বুলি অভিহিত কৰি অসৎ প্ৰবৃত্তি মানুহে সামাজিক উৎপীড়ন চলায়। কেতিয়াবা হত্যাৰ দৰে জঘন্য ঘটনাও সংঘটিত হয়। ডাইনী অথবা সোপা ধৰা বিষয়টো সমাজৰ আৱেগ অনুভূতি আৰু ভুল বুজাবুজিৰ সাধাৰণ ঘটনা হিচাপে ৰেহাই দিয়া একেবাৰে উচিত নহয়। অন্ধবিশ্বাসৰ আৰু কুসংস্কাৰৰ বিৰুদ্ধে উদাসীনতাই স্বাৰ্থন্বেষী মানুহক উৎসাহিত কৰি তোলে। তাৰমানে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দেখিছা চাগে ডাইনী হত্যা নতুবা সোপা ধৰা এইবিলাক ঘটনা তোমালোকে বাতৰি কাকতত চকু ফুৰাবা, তেতিয়া তোমালোকে এইবিলাক পঢ়িবলৈ পাবা। এতিয়া চোৱা, এইবিলাক কি বাৰু, এইবিলাক এটা অন্ধবিশ্বাস হয়। ডাইনী বুলি কোনো এখন পৃথিৱীত একো বস্তু নাই। অ'কে, চ' এইটো এনেকুৱা এটা কথা হয়, কিছুমান সমাজত এনেকুৱা স্বাৰ্থপৰ মানুহ আছে যি নেকি নিজৰ স্বাৰ্থৰ লোভত নিজে কিবা এটা বস্তু পাবলৈ গৈ আনক অপকাৰ কৰিবৰ কাৰণে অকণো মানে তেওঁলোকে চিন্তাই নকৰে। আৰু তেনেকুৱা এচাম মানুহৰ কাৰণে ন, যি নেকি আনৰ উন্নতি দেখিব নোৱাৰে, যাৰ নেকি স্বভাৱ চৰিত্ৰ ভাল নহয়, তেওঁলোকৰ কাৰণে সমাজখন এনেই বদনাম হৈ আছে এইবিলাকৰ পৰা। ডাইনী হত্যা, তাৰ পৰা অন্ধবিশ্বাস, এইবিলাক কনচেপ্ট সেই মানুহবিলাকেহে আচলতে বিয়পায় যি নেকি অসৎ প্ৰবৃত্তিৰ মানুহ হয়। বুজিছা? এইবিলাক কথা ভালদৰে বুজি পাবলৈ যদি মন গৈছে তোমালোকে তেতিয়াহ'লে বাতৰি কাকত পঢ়িবা, বাতৰি কাকতত এইবিলাক নিথ পাবা তোমালোকে। ঠিক আছে, এছাম ট্ৰিবিউন পঢ়িবা, তোমালোকে সদায় পাবা এইবিলাক কথা। 6 নম্বৰ প্ৰশ্ন, তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস কুসংস্কাৰ আদি দমন কৰিবলৈ তোমাৰ ফালৰ পৰা কি কি ব্যৱস্থা ল'বা, এই বিষয়ে এটি টোকা লিখা। উত্তৰ লিখিবা। আচলতে এই প্ৰশ্নটো তোমালোকক নিজকহে কৰিবলৈ দিছে, কিন্তু তোমালোকৰ সুবিধাৰ অৰ্থে মই লৈ আহিছোঁ ইয়াত এনেকুৱা ধৰণে। গতিকে এনেকুৱা ধৰণেও তোমালোকে লিখিব পাৰা যে আমাৰ অঞ্চলত শিক্ষা দীক্ষা লাভ কৰা, আনকি উচ্চ পদত অধিষ্ঠিত তথা বিভিন্ন চাকৰিত থকা ভালেমান লোক আছে যদিও এই অঞ্চল অন্ধবিশ্বাস কুসংস্কাৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব পৰা নাই। সাধাৰণ মানুহৰ মাজত জ্বলা সুৰা কৰি জাপ জাৰি লৈ ৰোগ ভাল কৰিব পৰা, বিয়াৰ দৰা কন্যা আৰু তেওঁলোকৰ নিকাত্মীয়ই জাপ জাৰি লৈ বিপদৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন ভুল ধাৰণা কৰা আদি অন্ধবিশ্বাসৰ পৰা আজিৰ এই বিজ্ঞানৰ চৰম উৎকৰ্ষ দিনটো আঁতৰা নাই। সেই অন্ধবিশ্বাস কুসংস্কাৰ নিৰাময়ৰ বাবে অঞ্চলৰ ঠায়ে ঠায়ে সজাগতা সভা পাতি ৰাইজৰ মনত থকা তেনেবোৰ কাৰ্য কৰাৰ মনোভাৱ আঁতৰ কৰিবলৈ আলোচনা বিলোচনাত মত বিনিময় আদি কৰাৰ লগতে টিভি, বাতৰি, ৰেডিঅ' আদিত প্ৰচাৰ কৰি সজাগতা আনিব পাৰি। তোমালোকে দেখিছা চাগে যে আজিও যদি আমাৰ গাঁৱত যদি মানুহ এজনক সাপে খুটে, তেতিয়া সেই মানুহজনক মানুহে ডক্তৰৰ ওচৰলৈ নিয়াতকৈ সেই মানুহজনক এজন বেজৰ ওচৰলৈ নিয়াটো বেছিকৈ প্ৰেফাৰ কৰে। মই ইয়াত বেজক বেয়া বুলি কোৱা নাই, মোৰ বেজকো বেয়া বুলি কোৱা নাই, মই ডাক্তৰকো বেয়া বুলি কোৱা নাই, মই কাকোৱে বেয়া বুলি কোৱা নাই। মাথোন মই কনচেপ্টটো তোমালোকক বুজাই দিছোঁ যে আজিও আমাৰ সমাজত, অসমীয়া সমাজত এনেকুৱা মানুহ আছে যি নেকি সাপে যদি কোনোবা এজন মানুহক কামোৰে তেনেহ'লে মানুহজনক বেজৰ ওচৰলৈহে নিব। মানুহজনক প্ৰায় সংখ্যক মানুহে ক'লৈ নিনিয়ে, ডাক্তৰৰ ওচৰলৈ নিনিয়ে। কিন্তু বেজৰ ওচৰলৈ নিয়া বেছি সংখ্যক মানুহ মৰি যায়, কিন্তু সেই একে সময়তে যাক নেকি ডাক্তৰৰ ঘৰলৈ নিয়ে সেই ডাক্তৰৰ ঘৰলৈ নিয়া মানুহজন জি উঠে। গতিকে এই সকলোবিলাক যে হৈ যায়, এইবিলাকৰ কাৰণে আমি সমাজত এটা সজাগতা আনিব লাগিব, জানা যে সাপে খুটিলে, সাপে মানে কামুৰিলে আচলতে আমি এইবিলাক জৰা ফুকা কৰাতকৈ আমি ডাক্তৰকহে প্ৰেফাৰ কৰিব লাগে।
অ'কে, মই এটা ভিডিঅ' বনাইছিলোঁ সাপে খুটিলে মানুহৰ কি হয়, সেইটো ভিডিঅ' যদি চোৱা নাই তোমালোকে, তেনেহ'লে এইবিলাক ভিডিঅ' এইটো ভিডিঅ' চোৱাৰ শেষৰ পিছত চাবা সেইটো ভিডিঅ', তোমালোকে সেইবিলাক কথা ভালদৰে বুজি পাবা। অ'কে, চ' আজিও আমি এইবিলাক যি জৰা ফুকাত বিশ্বাস কৰোঁ, সেই জৰা ফুকাত আমি কৰাতকৈ আমি সদায় বিজ্ঞানক বিশ্বাস কৰিব লাগে, ঠিক আছে। আৰু তোমালোকে এই প্ৰশ্নটোৰ উত্তৰত এনেকুৱা ধৰণে লিখিবা যে কি আমি এইবিলাক সজাগতা বৃদ্ধি কৰিবৰ কাৰণে মানুহে এইবিলাক কাম কিয় কৰে, বিকজ মানুহে নাজানে, মানুহবিলাকৰ ওচৰত নলেজ মানে জ্ঞান নাই। জ্ঞান কাৰ ওচৰত আছে? জ্ঞান আছে তোমাৰ ওচৰত, জ্ঞান আছে মোৰ ওচৰত, নহয় জানো, যি নেকি পঢ়া শুনা কৰিছে। গতিকে তোমালোকে নজনা মানুহজনক শিকাব লাগিব যে কি তোমালোকৰ ঘৰত যদি কাৰোবাক যদি সাপে কামোৰে, তেনেহ'লে সেই মানুহজনক তুমি বেজৰ ওচৰত নিয়াতকৈ তুমি ডাক্তৰৰ ঘৰলৈ নিবলৈ তুমি চিন্তা কৰিব লাগিব। অ'কে, বিকজ তুমি শিক্ষা গ্ৰহণ কৰিছা ন, তুমি পঢ়িছা, তুমিতো নপঢ়া নুশুনা গৰু গাধ নহয়, তুমিতো পঢ়িছা। গতিকে এইবিলাক প্ৰশ্নটো এনেকুৱা ধৰণে লিখিবা। আৰু টিভি, বাতৰি কাকত, ৰেডিঅ' এইবিলাকত আমি এডভাৰটাইজমেণ্টো কৰিব পাৰোঁ যে সাপে খুটাৰ ফলত আপুনি বেজৰ ওচৰত নিয়াতকৈ আপুনি হেৰিয়লৈ নিয়ক, ডাক্তৰৰ ঘৰলৈ নিয়ক, এনেকুৱা ধৰণে তোমালোকে এডভাৰটাইজমেণ্টো কৰিব পাৰা। এতিয়া চোৱা, মই এইখিনি কথা কোৱাৰ লগতে মই এটা কি কৰিছোঁ, মই এইবিলাক ভিডিঅ' মোৰ ইণ্টাৰনেটত আপলোড কৰোঁ, ইউটিউবত পঠিয়াওঁ আৰু ফেচবুকত পঠিয়াওঁ, ইনষ্টাগ্ৰামত পঠিয়াওঁ। গোটেইকেইটা প্লেটফৰ্মতে যি নেকি চাই আছে তেওঁলোকে বুজি পাই গৈছে। আৰু এইটো কি কৰিছোঁ, মই ডিজিটেল মিডিয়াৰ সহায়ত এইটো সজাগতা মই বৃদ্ধি কৰিছোঁ। মোৰ কোনো ইয়াত কথা নাছিলে ন, মই যে তোমালোকক এনেকৈ ফ্ৰীলি এনেকুৱা এটা ভাল এডুকেশ্যন তোমালোকক প্ৰভাইড কৰি থাকিম ইউটিউবত। চ' তথাপি মই কৰি আছোঁ, বিকজ মই সজাগতা বৃদ্ধি কৰিছোঁ। মই বিচাৰোঁ তোমালোকৰ সকলোৱে উপকাৰ হওক, তোমালোকে লাইফত গ্ৰ' কৰা, আমাৰ অসমখন উন্নত হওক, অসমখন ভাল হওক, অসমত যিবিলাক এতিয়া অন্ধবিশ্বাস আছে, অসমত যি নিবনুৱা সংখ্যা বাঢ়ি গৈছে, সেইবিলাক নিৰ্মূল হওক। মোৰ মূল মন্ত্ৰটো হৈছে মোৰ লাইফৰ সেইটো, লিভছ ফৰ আদাৰ্ছ, অন্যৰ কাৰণে জীয়াই থকা। অ'কে, চ' এইবিলাকেই কথা। 7 নম্বৰ প্ৰশ্ন মন কৰা, ব্যাখ্যা কৰা। অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। উত্তৰত লিখিবা, উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ দ্বাৰা ৰচিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ব্ৰেকআপ চেঞ্জ কৰি লিখিবা, অন্ধবিশ্বাস কুসংস্কাৰ বৰ্তমান সময়ত সমাজৰ কাৰণে কেনেদৰে প্ৰভাৱিত হৈ আহিছে বা কৰি আহিছে সমাজখনক, এই সম্পৰ্কে আলোচনা কৰিবলৈ গৈ প্ৰবন্ধৰ আৰম্ভণিতে জয়ন্ত মাধৱ বৰাদেৱে এই কথাষাৰ উল্লেখ কৰিছে। ব্ৰেকআপ চেঞ্জ কৰি আকৌ লিখিবা যে অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম, মমতা, মানৱতা আদি মানৱীয় গুণসমূহ নাইকিয়া কৰি পেলায়, সভ্য সমাজ এখনক কলুষিত কৰে, জনজীৱনৰ সুস্থ আৰু শান্ত সহজ সৰল জীৱন ধাৰণ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। বৰ্তমান সময়ত ইমানেই বেছি হৈ পৰিছে যে ইয়াৰ ফলত পৃথিৱীৰ প্ৰায়বোৰ ঠাইতে নানান অঘটন, হত্যাকাণ্ড আদি হ'বলৈ লাগিছে। এনেকুৱা ধৰণে তোমালোকে লিখিবা। আৰু অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কাৰণে মানে অন্ধবিশ্বাস আৰু কুসংস্কাৰ হৈছে সমাজ এখনৰ যি অগ্ৰগতি, সমাজ এখনৰ যি ডেভেলপমেণ্ট, তাত বাধা প্ৰদান কৰা মূল বস্তু এইটো, অন্ধবিশ্বাস আৰু কুসংস্কাৰ। বুজি পাইছা? আৰু এইবিলাকে মানুহৰ মাজৰ পৰা প্ৰেম, মমতা, মানৱীয়তা এইবিলাক নাইকিয়া কৰি পেলায়, ঠিক আছে। আৰু অন্ধবিশ্বাস কিহৰ পৰা জন্ম হয়? অন্ধবিশ্বাস মানুহৰ ওচৰত যদি জ্ঞান নাথাকে ন, তেনেহ'লে সেই তাৰ পৰাই জ্ঞানবিহীন মানুহৰ পৰাই অন্ধবিশ্বাসৰ উৎপন্ন হয়। আৰু কিছুমান মানুহৰ পিছত জ্ঞান থাকে, কিন্তু তেওঁ নিজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে এইবিলাক কাম কৰে। বুজি পাইছা? যদি ভিডিঅ'টো ভাল পাইছা, এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰো কৰিবা। তেতিয়া মই আৰু এনেকুৱা ধৰণৰ শিক্ষাৰ লগত জড়িত এডুকেশ্যনেল ভিডিঅ'সমূহ বনাবৰ কাৰণে মই অনুপ্ৰেৰণা পাওঁ। আৰু মই তোমালোকৰ ক্লাছ 9ৰ গোটেইকেইটা ছাবজেক্ট, মেথছ, আছামিজ, ইংলিছ গ্ৰামাৰ, আছামিজ গ্ৰামাৰ, ছ'চিয়েল ছায়েন্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, এভৰি ছাবজেক্ট মই অলৰেডি তোমালোকৰ কাৰণে সেইবিলাক ছাবজেক্টৰ লেকচাৰ, বিভিন্ন ধৰণৰ কুৱেশ্যন আনচাৰ ভিডিঅ' বনাই আহিছোঁ। গতিকে তোমালোকে স্কুল যাব পৰা নাই, মই বুজি পাইছোঁ ক'ভিডৰ কাৰণে, বাট বহুতে হয়তো অনলাইন ক্লাছো ভালদৰে বুজি পোৱা নাই। গতিকে মোৰ ভিডিঅ'সমূহ চাবা, তোমালোকে নিজৰ ঘৰৰ পৰিয়ালৰ মানুহবিলাককো দেখাবা, মা দেউতাক দেখাবা আৰু নিজৰ বন্ধু বান্ধৱীকো দেখাবা। 9 নম্বৰ প্ৰশ্নটো মন কৰা, সংস্কাৰ এক জীৱন পদ্ধতি। উত্তৰত লিখিবা, উদ্দিষ্ট কথা ফাঁকি প্ৰসিদ্ধ গল্পকাৰ ঔপন্যাসিক জয়ন্ত মাধৱ বৰাৰ দ্বাৰা ৰচিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে নতুবা পাঠটিৰ অন্তৰ্গত। অন্ধবিশ্বাস আৰু কুসংস্কাৰ মুক্ত জীৱনহে যে প্ৰকৃত জীৱন, এই কথাষাৰ প্ৰকাশ কৰিবলৈ যাওঁতে লেখকে এনেদৰে উল্লেখ কৰিছে। ব্ৰেকআপ চেঞ্জ কৰি লিখিবা, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কোনো বৈজ্ঞানিক সত্যতা নাই। অন্ধবিশ্বাস, কুসংস্কাৰে আৱৰা জীৱন কেতিয়াও বিপদমুক্ত নতুবা সুখী জীৱন হ'ব নোৱাৰে নতুবা নহয়। প্ৰতি মুহূৰ্ততে ধন জন হানি হোৱাৰ উপৰিও অপমানিত হোৱাৰ ভয় থাকে। অন্ধবিশ্বাস আৰু কুসংস্কাৰ নথকা জীৱন হৈছে সংস্কাৰ জীৱন। সংস্কাৰে মানুহৰ সভ্যতা, সাংস্কৃতিক নতুন চিন্তাৰে উজ্জীৱিত কৰি সমাজক
সমাজক সময়ৰ লগত দৌৰিবলৈ সমৰ্থন কৰি তোলে। এনে জীৱনেহে প্ৰকৃত জীৱন, বিপদমুক্ত আৰু সুখ শান্তিৰ জীৱন। তাৰমানে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ দ্বাৰা কি বুজাব বিচাৰিছে চোৱা, সংস্কাৰ এক জীৱন পদ্ধতি। তাৰমানে অন্ধবিশ্বাস আৰু কুসংস্কাৰ এই যি দুটা বস্তু ন, ইহঁতৰ মানে কোনো ধৰণৰ বৈজ্ঞানিক চাইণ্টিফিক কোনো ধৰণৰ ইহঁতৰ প্ৰুফ নাই, ঠিক আছে, বৈজ্ঞানিক সত্যতা নাই। কাৰণ এইবিলাক মানুহে বনাই লৈছে, এইবিলাক বিজ্ঞানে বনোৱা নাই, ঠিক আছে। মানুহৰ মাজত থকা কিছুমান অস্পৃশ্যতা, কিছুমান মানে ভুল ধাৰণাহে, এইবিলাক আন একো নহয়। গতিকে এইবিলাক আমি আঁতৰ কৰিব লাগে। আৰু এনেকুৱাবিলাক যদি আমাৰ সমাজত থাকে তেনেহ'লে মানুহ কেতিয়াও বিপদমুক্ত হ'ব নোৱাৰে, মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে, সমাজত থকা ধন জন মানুহৰ হানি হ'ব। বুজি পাইছা? এইটো প্ৰশ্নৰ উত্তৰত এনেকুৱা ধৰণে লিখিবা। ছাত্ৰ ছাত্ৰীসকলে এইখিনি আছিল তোমালোকৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ। মই ভাবোঁ তোমালোকে প্ৰশ্নৰ উত্তৰখিনি ভাল পালা। আৰু তোমালোকে যদি এই প্ৰশ্নৰ উত্তৰখিনি ডাউনলোড কৰিবলৈ বিচৰা, ক্লাছ 9 আছামিজ কিতাপৰ যিমান কুৱেশ্যন আনচাৰ আছে গোটেইখিনি কুৱেশ্যন আনচাৰ যদি ডাউনলোড কৰিবলৈ বিচৰা তেনেহ'লে ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে ডাউনলোড PDF নামৰ। সেই লিংকত ক্লিক কৰি তোমালোকে এই কুৱেশ্যন আনচাৰখিনি ডাউনলোড কৰিবলৈ সক্ষম হ'বা। চেনেলত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'বা, যাতে মই যেতিয়া নতুন ভিডিঅ' ইউটিউবত আপলোড কৰোঁ তোমালোকে অধিক সোনকালে পাই যোৱা। চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।